নমস্কাৰ সংবাদ লহৰ চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাই ষ্টুডিঅত মই পুনম ২৭ ফেব্ৰুৱাৰীৰ পৰা ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কমলাজাৰীত নৱনিৰ্মিত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ উন্মোচনৰ লগতে পঞ্চবাৰ্ষিক সভাখন উলহ মালহেৰে উদযাপন কৰা হৈছে আৰু আজি দ্বিতীয়টো দিন আৰু এই দিনটোতে অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তই ভিৰ কৰিছেহি কমলাজাৰীস্থিত নৱনিৰ্মিত বিষ্ণু মন্দিৰত উদুলি মুদুলি সোণাপুৰৰ কমলাজাৰী পৰ্যটন ক্ষেত্ৰত উজলি উঠিছে কমলাজাৰীৰ বিষ্ণু মন্দিৰ ৫ দিনীয়াকৈ কমলাজাৰীত অনুষ্ঠিত হৈছে নৱনিৰ্মিত বিষ্ণু মন্দিৰ শুভ উন্মোচন আৰু ৩৯ সংখ্যক পঞ্চবাৰ্ষিক সভা উল্লেখ্য যে সোণাপুৰৰ কমলাজাৰীত পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাকৈ দৃষ্টিনন্দনভাৱে নিৰ্মাণ কৰা হৈছে এটি বিশাল বিষ্ণু মন্দিৰ য'ত খোদিত হৈছে ভগৱান বিষ্ণুৰ লীলা সম্বলিত ২০০ বছৰীয়া পুৰণি ভাস্কৰ্য সুন্দৰ আলোকসজ্জাৰে সজ্জিত এই মন্দিৰভাগী দৰ্শন কৰিবলৈ এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা স্ৰোত বৈছে দৰ্শনাৰ্থীৰ ৫ দিনীয়াকৈ বৰ্ণিল আয়োজনেৰে ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছে এই বিশাল আকৃতিৰ বিষ্ণু মন্দিৰটি মই নিজৰ ব্যক্তিগত পইচাই দি তাৰমানে মূলধনে দি এই মন্দিৰটো বহুদিনৰ পৰা আশা আছিল বনাম বুলি এই মই প্ৰায় ১৫ দিন বাকী থকা আগত ২ বছৰ হোৱা ১৫ দিন বাকী থকা অৱস্থাত মই মন্দিৰটো নিৰ্মাণ কৰি উলিয়াইছোঁ ৰাইজক অৰ্পণ কৰিছোঁ এতিয়া মোৰ খুব ভাল অনুভৱ হৈছে কাৰণ কি এনেকুৱা এটা মন্দিৰ বনাই মই ৰাইজক দি অৰ্পণ কৰিব পাৰিছোঁ মই বৰ সুখী তাৰমানে মই ঐতিহাসিক আছিলে ইয়াৰ ২০০ বছৰ আগৰ পুৰণা আমাৰ মুখুৰা আছে কিছুমান মূৰ্তিৰ মুখুৰা আছে তাৰমানে ৰজা মহাৰজাৰ কিছুমান মূৰ্তি আছে মূৰ্তিৰ পৰা মুখুৰাবোৰ আছে সেইবোৰ আমি ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছোঁ যাতে বেলেগৰ পৰা তাৰমানে আমাৰ বিভিন্ন জেগাৰ পৰা মানুহ আহিও এই দৰ্শন কৰিব পাৰিব আগন্তুক দিনত এই মন্দিৰটো ৰাজ্যৰ পৰ্যটন মানচিত্ৰত উজলি উঠিব বুলি আশাবাদী গাঁওবাসী আমি শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ নৱ উন্মোচন আৰু লগতে ৩৯তম পঞ্চবাৰ্ষিক সভা এই দুইটা কাৰ্যসূচী আমি একেলগে কৰিছোঁ আমি ইয়াৰ কাৰ্যসূচী আমি ৫ দিনীয়াকৈ কৰিছোঁ ভক্তপ্ৰাণ ৰাইজক আমি অনুৰোধ জনাইছোঁ আমি ভক্তপ্ৰাণ ৰাইজক ইতিমধ্যে আমাৰ মন্দিৰত আহি ইতিমধ্যে তেওঁলোকে ভাগৱত পাঠ কৰিছে ভাগৱত পাঠ কৰাৰ পিছতে প্ৰতিদিনাখনে আমি বিভিন্ন ঠাইৰ পৰা আমি ভাগৱতৰ ব্যাখ্যাকাৰ ভাগৱতৰ পাঠক মাতিছোঁ মৰিগাঁৱৰ পৰা অহাকালি আহিব মৰিগাঁও চাবুকধৰাৰ পৰা আহিব ইতিমধ্যে আজি আহিছে আমাৰ ডিমৰীয়াৰ পাঁচকুচি আৰু ডিমৰীয়াৰ গোভা আৰু আহিছে ব্যাখ্যাকাৰ আমাৰ বাইহাটা চাৰিআলিৰ পৰা গতিকে আমাৰ এখন মিলন তীৰ্থ হৈছে ভক্তবৃন্দৰ আমি এইটোৱেই ক'ব পাৰোঁ যদি কোনোবা ভক্তপ্ৰাণ ৰাইজে এই শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ দৰ্শন কৰিব বিচাৰে তেতিয়াহ'লে অতি সহজে মাত্ৰ ৫ মিনিটৰ ৰাস্তা ৫ কিলোমিটাৰ দূৰত্ব ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্ৰ ৫ মিনিট আহিলে এই মন্দিৰটো চাব পাৰি আনহাতে এই ৫ দিনীয়া বৰ্ণিল কাৰ্যসূচীত প্ৰত্যেক দিনে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু ধৰ্মীয় আলোচনা চক্ৰ অনুষ্ঠিত হৈছে আনহাতে ৪ মাৰ্চত সামৰণি পৰিবলগীয়া কাৰ্যসূচীৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ বৰ্ণাঢ্য সংগীতানুষ্ঠান অহা ৪ মাৰ্চ তাৰিখে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মাননীয় শ্ৰী নীল আকাশদেৱে সংগীত পৰিৱেশন কৰিব আমাৰ এই ৫টা কাৰ্যসূচীত প্ৰথম কাৰ্যসূচী আমি প্ৰথম দিনাখন ধৰ্মধ্বজা উত্তোলন কৰিলোঁ ধৰ্মধ্বজা উত্তোলন কৰাৰ পিছতে আমি জলাৰোহণ কাৰ্যসূচীৰে নতুন নৱনিৰ্মিত মন্দিৰটো আমি দুৱাৰ মুকলি কৰিলোঁ এই আপোনালোকক আমি কৈ থওঁ যে এই মন্দিৰটো সম্পূৰ্ণভাৱে নিজৰ আৰ্থিক অনুদানেৰে মাননীয় শ্ৰীযুত ভগৱান ডেকা ডাঙৰীয়া তেওঁ নিজৰ আৰ্থিক পুঁজিৰে প্ৰায় ২ বছৰ সম্পূৰ্ণ নহওঁতে এই মন্দিৰটো নিৰ্মাণ কৰি আমাৰ ৰাইজৰ হাতত অৰ্পণ কৰিছে সেয়েহে বাকী থকা প্ৰতিটো দিনৰ কাৰ্যসূচীতে ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে অঞ্চলবাসীয়ে নাৰায়ণ কৰৰ ৰিপৰ্ট সংবাদ লহৰ।